সরকারি চাকরি টকা দি লব লাগে তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱে হ'ব নোৱাৰে পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন ল'ৰা তৰকাৰী বেপাৰীৰ ল'ৰা এইজন ল'ৰা বিধৱা মহিলাৰ ল'ৰা এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ মেধাৰ ওপৰত আমি সরকারি চাকরি প্রদানৰ আমি এটা নতুন মানদণ্ড নির্মাণ কৰিছো মই যেতিয়া কলেজত আছিলো বা আমাৰ বিমল বৰা যোগেন মহান যেতিয়া কলেজত আছিলে তেতিয়া আমাৰ কোনেও সরকারি চাকৰি আমি আশাই নকৰিছিলো কাৰণ আমি জানিছিলো যে সরকারি চাকৰি পাবৰ কাৰণে আমি কাৰোবাক 10 লাখ 5 লাখ টকা ঘোষ দিব লাগিব আৰু ঘোষ নিদিলেও কোনবা মন্ত্ৰী বিধায়কৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব আৰু নহলে এপিএসসি বা ইন্টাৰভিউ লোৱা মানুহসকল আমাৰ পৰিয়ালৰ লগত জানা শুনা হ'ব লাগিব তেতিয়াহে আমি সরকারি চাকৰি পাব পাৰো মোৰ লগত যিসকল মেৰিটত ল'ৰা ছোৱালী পাছ কৰিছিলে আৰু মই এৰি অহাৰ পিছতো যোৱা কেইবছৰমান আগলৈকে যিবিলাক ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে কটন কলেজত মোৰ লগত পঢ়িছিলে তেওঁলোকক মই ভেঞ্চাৰ কলেজৰ প্ৰফেসৰ হিচাপে গাঁৱে ভূঞে গলে আজিও লগ পাইছিলো অৰ্থাৎ চুকা ল'ৰা ছোৱালীৰ কাৰণে এটাই ৰাস্তা খোলা আছিলে মেজিষ্ট্ৰেট হ'ব নোৱাৰে ডিএসপি হ'ব নোৱাৰে সরকারি চাকৰি পাব নোৱাৰে এসিস্ট্যান্ট ম্যানেজাৰ এসিস্ট্যান্ট ডিৰেক্টৰ হ'ব নোৱাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীও চাকৰি পাব নোৱাৰে তেওঁলোকে কি কৰিছিল নিজৰ গাঁৱলৈ ঘূৰি গৈছিলে গাঁৱত এখন এলপি স্কুল খুলিছিলে নহলে এমই স্কুল খুলিছিলে আৰু নহলে কাখৰ কলেজখনত তেওঁলোকে নিজক বিনা বেতনত তেওঁলোকে প্ৰফেসৰ বা শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিলে তাৰ পিছত এই চাকৰিটো ৰেগুলাৰৰ কাৰণে 20 বছৰ 30 বছৰ আন্দোলন কৰিছিল অসমৰ মেধাবী ল'ৰা ছোৱালীৰ জীৱন এই ধৰণে আগবাঢ়িছিল যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিল লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইন্টমেন্ট কৰা এপিএসসিৰ চেয়াৰম্যান ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে আমাৰ ল'ৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে ডিএসপি চাকৰি পাব নোৱাৰে ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিল 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিল সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিল যে এও নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয় এওঁৰ পৰা ৰাইজৰ কাম বিশেষ নুলাব এনেকুৱা পৰিবেশ হৈছিল যে ইন্সপেক্টৰ অফ স্কুলছৰ মই মিটিং পাতো মিটিংত মই খুধু যে আপোনালোকে প্ৰত্যেক কথাতে টকা লৈ কিয় তেতিয়া মোক কয় যে স্যাৰ 20 লাখ টকা দি চাকৰি লৈছো খুদত টকা আনিছো গতিকে টকা মাৰিব লাগে টকাটো ঘূৰাই দিব লাগে গতিকে টকা যদি নলও আমি কেনেকে খুদত টকা ঘূৰাই দিম এইটো আছিল অসমৰ পৰিবেশ আৰু আমাৰ সরকারি কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিসত যায় দুই এজন অফিসাৰৰ ওপৰত কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে কথাই কথাই টকা খুজে আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিল বাকি আৰু একো উত্তৰ নালাগে নিযুক্তিৰ বছৰটোৱে গোটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব বেলেগ আৰু একোৱে কৰিব নালাগে এনেকুৱা এটা অসমৰ পৰিবেশ আছিল যেতিয়া এপিএসসিৰ ৰিজাল্ট দিয়ে
তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে টিভিত বহি লৈ মানুহে হিচাপ দিয়ে অমুক মন্ত্ৰীৰ খুলখালিয়েক, অমুক এমএলএৰ ঘৈণীয়েক, অমুক মন্ত্ৰীৰ ভতিজাক, অমুকজন বিষয়াৰ খুলখালিয়েক, এইবিলাক লিষ্ট ওলাইছিল। আৰু এই নিৰ্মাণ কোনে কৰিছিলে? যেতিয়া আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিলে, চাকৰিৰ এখন বজাৰ খুলি অসমৰ নৱপ্ৰজন্মক ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিলে। মই বহু সময়ত কওঁ, ড্ৰাগছ খুৱাই মানুহক ধ্বংস কৰিব নালাগে, মদ খুৱাই ধ্বংস কৰিব নালাগে। উচ্চ শিক্ষিত কৰি যদি চৰকাৰী চাকৰি টকা দি ল'ব লাগে, তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱেই হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰিছিলোঁ। আৰু সেইকাৰণে আমি পৰিৱৰ্তনৰ কাৰণে কাম কৰিছিলোঁ। আজি APSCৰ যেতিয়া ৰিজাল্ট দিয়ে, তেতিয়া ৰিজাল্টৰ পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন ল'ৰা তৰকাৰী বেপাৰীৰ ল'ৰা, এইজন ল'ৰা বিধৱা মহিলাৰ ল'ৰা, এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান। যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে, অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে, আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো। আৰু এই হৈছে পৰিৱৰ্তিত অসম, এইখনেই হৈছে নতুন অসম, এইখনেই হৈছে বিকশিত অসম। শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল, এই কথা আজি মই কিয় উল্লেখ কৰিছো? আন্দোলনে আমাৰ জীৱন ধুনীয়া নকৰে। কাৰোবাৰ পৰা 2 টকা চান্দা তুলি বিহু পাতি অনুষ্ঠান পাতি অসমীয়া জাতিটো কেতিয়াও আগুৱাই যাব নোৱাৰে। অসমীয়া জাতি তেতিয়া আঁতৰি যাব, অসমীয়া জাতি তেতিয়া উন্নতিৰ চৰম শিখৰত গৈ উপস্থিত হ'ব, যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্ৰড হিচাপে আমি মানি ল'ম, তেতিয়াই আমাৰ অসমখনৰ পৰিৱৰ্তন হ'ব। বহুতে বিশ্বাস কৰে যে আন্দোলন কৰি অসমৰ উন্নতি কৰিম। পৃথিৱীত এনেকুৱা এটা জাতি নাই যিটো জাতিয়ে আন্দোলন কৰি উন্নতি কৰিব পাৰিছে। কিন্তু পৃথিৱীত বহুত জাতি আছে যিয়ে মাত্ৰ নিজৰ নতুন প্ৰজন্মক, ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰে বৈজ্ঞানিক বনায়, ডাক্তৰ বনায়, ইঞ্জিনিয়াৰ বনায়, শিক্ষক বনায়, খেলুৱৈ বনায়, সাংস্কৃতিক শিল্পী বনায়, চিত্ৰশিল্পী বনায়, একোখন সমাজক পৰিৱৰ্তন কৰিছে, নিজৰ ৰাজ্যখনক উন্নতিৰ চৰম শিখৰলৈ লৈ গৈছে। আমি যদি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ চাওঁ, এবাৰ মই তামিলনাডুত গৈছিলোঁ, আজিৰ পৰা 5 বছৰ আগতে। তামিলনাডুত মই কেইজনমান মানুহৰ লগত কথা পাতিছিলোঁ।